নমস্কাৰ সকলোলৈকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ পুনৰবাৰ CM ফ্লাইট স্কিম সম্পৰ্কত। CM ফ্লাইট স্কিমখন কি আৰু এই স্কিমৰ জৰিয়তে যুৱক যুৱতীসকলে কি সুবিধা লাভ কৰিব সেই সম্পৰ্কত আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সৰ লিংকত গৈ চাব পাৰিবা। এতিয়া এই CM ফ্লাইট স্কিমখনৰ সুবিধা কোনসকল যুৱক যুৱতীয়ে ল'ব পাৰিব, কোৱালিফিকেশ্যন কিমান লাগিব যুৱক যুৱতীসকলক আৰু যুৱক যুৱতীসকলে কেনেকৈ আবেদন কৰিব সেই সম্পৰ্কত যিহেতু তোমালোকে বহুতে কমেণ্ট কৰিছিলা, গতিকে এই ভিডিঅ'টো তোমালোকৰ বাবে। CM ফ্লাইট এনে এখন স্কিম হয় যিখন স্কিমৰ জৰিয়তে অসম চৰকাৰে জাপান চৰকাৰৰ লগত চুক্তিবদ্ধ কৰি অসমৰ 50,000 যুৱক যুৱতীক জাপানত সংস্থাপন দিয়াৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এই পৰিকল্পনা সম্পূৰ্ণ কৰিবৰ বাবে অসমৰ 50,000 ছাত্ৰ ছাত্ৰীক বা যুৱক যুৱতীক জাপানী ভাষা শিকোৱা হ'ব, মানে জাপানী ভাষাৰ বাবে প্ৰশিক্ষণ দিয়া হ'ব। জাপানী ভাষা যদি জানে তেতিয়াহ'লে তাৰ পাছত জাপানী শিক্ষা গ্ৰহণ কৰাৰ পাছত যুৱক যুৱতীসকলে জাপানত গৈ যিকোনো ধৰণৰ চাকৰি কৰিব পাৰিব। এতিয়া এই চাকৰিবিলাক কেনেকুৱা হ'ব সেইটো গুৰুত্বপূৰ্ণ, যিহেতু মানে কোনটো পোষ্টৰ বাবে যুৱক যুৱতীসকলে আবেদন কৰিব পাৰিব সেই ক্ষেত্ৰত যুৱক যুৱতীসকলৰ কোৱালিফিকেশ্যন যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। জাপানী ভাষা শিক্ষা গ্ৰহণ কৰিবৰ বাবে যুৱক যুৱতীসকলৰ প্ৰথম যিটো যোগ্যতা সেইটো হ'ল যে তেওঁলোক হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আৰু এই আঁচনিখন যিহেতু অকল অসমৰ যুৱক যুৱতীসকলৰ বাবে, গতিকে যুৱক যুৱতীসকল অসমৰ বাসিন্দা হ'ব লাগিব। যিকোনো ষ্ট্ৰীমৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, অৰ্থাৎ ছায়েন্স কমাৰ্চ বা আৰ্টছ বুলি কথা নাই, যিকোনো ষ্ট্ৰীমৰ হায়াৰ ছেকেণ্ডেৰী পাছ ষ্টুডেণ্টে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে জাপান চৰকাৰে অসমৰ যুৱক যুৱতীসকলক কেনেকুৱা ধৰণৰ পোষ্টত নিযুক্তি দিব। বিশেষকৈ নাৰ্ছিং ছেক্টৰত যথেষ্টখিনি পোষ্ট আছে বুলি ইতিমধ্যে কোৱা হৈছে, মানে নাৰ্ছিঙৰ যথেষ্ট পোষ্ট আছে। যদি নাৰ্ছিঙৰ যিকোনো ধৰণৰ প্ৰশিক্ষণ আছে তেতিয়াহ'লে সেইসকল যুৱতীয়ে বিশেষভাৱে ইয়াত প্ৰিফাৰেঞ্চ পাব। ইয়াৰ লগতে হেল্থ কেয়াৰ ডিপাৰ্টমেণ্টৰ বাবে কিছু পোষ্ট আছে বুলি কোৱা হৈছে, মানে হেল্থ কেয়াৰ ছেক্টৰত নিযুক্তি দিব। তাৰ উপৰিও ড্ৰাইভাৰৰ যথেষ্টখিনি পোষ্ট আছে। ইয়াত হেভি লাইচেঞ্চ যদি আছে কাৰোবাৰ বা অন্যান্য যিকোনো ধৰণৰ ড্ৰাইভিঙৰ লাইচেঞ্চ থকাসকলে প্ৰিফাৰেঞ্চ পাব। তাৰ লগতে IT ছেক্টৰটো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। জাপানৰ IT ছেক্টৰত বিভিন্ন পদ আছে, মানে এনেকুৱা হয় 3rd গ্ৰেড 4th গ্ৰেডৰ পৰা হাই ৰেংকৰো পদ আছে। গতিকে এই পদসমূহত নিযুক্তি লাভ কৰিবৰ বাবে যিসকলৰ IT ছেক্টৰৰ চাৰ্টিফিকেট থাকে, কম্পিউটাৰ চাৰ্টিফিকেট যিসকলৰ আছে সেইসকলেও প্ৰিফাৰেঞ্চ পাব। আমি উল্লেখ কৰা ছেক্টৰবোৰৰ উপৰিও আৰু বিভিন্ন ছেক্টৰত এপইণ্টমেণ্টৰ সুবিধা পাব যুৱক যুৱতীসকলে। কিন্তু এইটো যিহেতু এটা দীঘলীয়া প্ৰচেছ হয়, মানে এটা বছৰ যিহেতু জাপানী ভাষাটো যুৱক যুৱতীসকলে শিকিব লাগিব। এতিয়া জাপানী ভাষাটো যুৱক যুৱতীসকলে কেনেকৈ শিকিব, যিহেতু যথেষ্ট খৰচী হয় আৰু সেই খৰচ যিহেতু অসম চৰকাৰে বহন কৰিব 1 লাখ টকা আৰু 50,000 টকা জাপান চৰকাৰে বহন কৰিব। তাৰে মাত্ৰ 30,000 টকা যুৱক যুৱতীসকলে নিজৰ ফালৰ পৰা গোটাব লাগে। আৰু যিসকল যুৱক যুৱতীয়ে নিজৰ ফালৰ পৰা 30,000 টকা গোটাব নোৱাৰে তেওঁলোকে এক্সিছ বেংকৰ পৰা ঋণো গ্ৰহণ কৰিব পাৰিব। গতিকে এবছৰৰ প্ৰশিক্ষণৰ পাছতহে যুৱক যুৱতীসকলে জাপানত নিযুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। এতিয়া কথাটো হ'ল এই যিটো জাপানী কোৰ্চটো বা মানে জাপানী ভাষাটো শিকিবৰ বাবে কেনেকৈ আবেদন কৰিব লাগিব সেইটো যিহেতু গুৰুত্বপূৰ্ণ। আবেদনৰ বাবে যি পৰ্টেল, সেই পৰ্টেল কিন্তু এতিয়ালৈকে দিয়া নাই, অৰ্থাৎ লিংকো দিয়া নাই। কিন্তু এটা কথা অসম চৰকাৰে কৈছে যে উত্তৰ পূব দক্ষতা কেন্দ্ৰ অৰ্থাৎ নৰ্থ ইষ্ট স্কিল যিটো চেণ্টাৰ হয় সেই চেণ্টাৰৰ জৰিয়তে এই প্ৰশিক্ষণ দিয়া হ'ব। আৰু ইতিমধ্যে এই কথাটো আমি গম পাইছোঁ যে আছাম ওমেন ইউনিভাৰ্চিটি আণ্ডাৰতো জাপানী ভাষা শিক্ষাৰ প্ৰশিক্ষণৰ বাবে অনলাইন আবেদন হৈ আছে। গতিকে সঠিকভাৱে যেতিয়া আমি গম পাম তেতিয়া এই সম্পৰ্কত তোমালোকক জনাবলৈ চেষ্টা কৰিম। এতিয়ালৈকে কিন্তু নৰ্থ ইষ্ট স্কিল চেণ্টাৰৰ আবেদনৰ বাবে যি লিংক, সেই লিংক কিন্তু অ'পেন হোৱা নাই। গতিকে যেতিয়া অ'পেন হ'ব তেতিয়াই ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম। আজিলৈ মানে ধন্যবাদ।